Hello friends, welcome to my cooking vlog. আজি আন এটা সহজ উপায়ত বনাব পাৰা আৰু একেবাৰে কম সময়ত বনাব পাৰা ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ভাল পাব বুলি। যদি ভাল পাই প্লিজ কমেন্ট কৰিব। আপোনালোকৰ কমেন্ট, লাইক আৰু সাবস্ক্ৰিপচনৰ মোৰ বহুত দৰকাৰ। ৰশ্মিৰেখাজ ইন মাই ষ্টাইল মাই টেষ্টৰ আজি স্পেশাল ৰেচিপিটো হৈ গল ক্ৰিমি মেক্ৰনি ইন হোৱাইট সস। তাৰ বাবে কি ইনগ্ৰেডিয়েন্টস লাগে চাও আহক। মেক্ৰনি লৈছো, এইখিনি প্ৰথমতে বইল কৰি লম। উতলা পানীত মেক্ৰনিখিনি দি দিছো আৰু 5 মিনিট মান সময় বইল হ'বলৈ দিম। যদি আপোনালোকে গম নাপায় বইল হৈছে নে নাই তেতিয়াহলে হাতেদি চুই চাব, তেতিয়া আপোনালোকে গম পাব অকমান কুমলি যাব এইখিনি। এয়া মোৰ বইল হৈ গল, এইখিনি এতিয়া সেকি পেলাই থৈ দিছো। আৰু কি ইনগ্ৰেডিয়েন্টস লাগে চাও আহক। আৰু আমাক লাগিব বাটাৰ, বাটাৰ প্ৰায় লাগিব 1 চামুচ মান। তাৰ পিছত লৈছো ময়দা। এয়া হৈ গল নহৰু, মিহিকৈ কাটি লব সৰু সৰু টুকুৰা কৰি। চিলি ফ্লেক্স লাগিব, অৰেগানো লাগিব। আমুল চিজ লৈছো, আমুল তাজা লৈছো, যিকোনো গাখীৰ লব পাৰিব 1 কাপ। আৰু আমাক লাগিব সোৱাদ অনুযায়ী নিমখ। এতিয়া প্ৰথমতে এখন পেনত 1 চামুচ ভৰ্তিকে বাটাৰ দিলো। এইখিনি গলাৰ লগে লগে ইয়াতে আমি দি দিম মিহিকৈ কুটি থোৱা নহৰুখিনিও আমি গোল্ডেন ব্ৰাউন হোৱালৈকে অকমান ভাজিম। আৰু এইখিনি ব্ৰাউন হোৱাৰ লগে লগে আমি ইয়াতে দি দিম 1 চামুচ ময়দা। সেই ময়দাখিনিও ঠিক একেদৰে ভাজিব লাগিব ঠিক গোল্ডেন কালাৰ হোৱালৈকে। আৰু ময়দাখিনি ঠিক গোল্ডেন কালাৰ হোৱাৰ লগে লগে আমি ইয়াতে দি দিম গাখীৰ। গাখীৰ একেবাৰতে আমি 1 কাপ দি নিদিওঁ, প্ৰথমতে দিব লাগিব আধা কাপ। আৰু তাৰ পিছত আমি আৰু বাকি যদি গাখীৰ লাগে তেতিয়া আৰু অকমান দি দিম। এতিয়া এইখিনি গোল্ডেন ব্ৰাউন হৈ গল, এতিয়া আমি ইয়াতে দি দিছো আধা কাপ গাখীৰ। আৰু এইখিনিও খুব ভালদৰে লৰাই লম। তাৰ পিছত ইয়াতে দি দিব লাগিব চিজ স্লাইস এখন দি দিম। এইখিনি খুব ধুনীয়াকৈ মিক্স হৈ যোৱাৰ পিছত এয়া মোৰ ধুনীয়াকৈ ক্ৰীম নিচিনা হৈ গৈছে গাখীৰ আৰু ময়দাখিনি। এতিয়া ইয়াতে দি দিছো চিজখন। আৰু তাৰ পিছত ইয়াতে আমি দি দিব লাগিব চিলি ফ্লেক্স আৰু অৰেগানো দিছো 1 চামুচ আৰু চিলি ফ্লেক্সও দিছো 1 চামুচ। আৰু এতিয়া এইখিনি আমি খুব ভালদৰে মিক্স কৰি লব লাগিব। আৰু এতিয়া আমি ইয়াতে দিব লাগিব বইল কৰি থোৱা মেক্ৰনিখিনি। এইখিনিও খুব ভালদৰে তল ওপৰ কৰি মিক্স কৰি লব। আৰু তাৰ পিছত ইয়াতে আমি দিব লাগিব সোৱাদ অনুসাৰি নিমখ। আৰু নিমখ আপোনালোকে অকনমান কম দিলেও বেয়া নহয়, যিহেতু চিজ আছে, চিজ থাকিলে বাটাৰ থাকিলে অকনমান নিমখীয়া এটা টেষ্ট আহে, গতিকে খুব বেছিকৈ দি নিদিব, হঠাতে বেছি হৈ যাব পাৰে। আৰু এয়া আমাৰ 10 মিনিটতে ৰেডি হৈ গল ক্ৰিমি মেক্ৰনি ইন হোৱাইট সস। এনেদৰে আপোনালোকেও সহজ উপায়তে ঘৰত বনাওক আৰু গৰমে গৰমে পৰিবেশন কৰক। আশা কৰিছো আপোনালোকে মোৰ একেবাৰে সহজ উপায়ত বনোৱা ৰেচিপিবিলাক ভাল পায় বুলি। যদি ভাল পায় তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅটো শেষ হ'লৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।